ৰাতি 11টামান বজাত তাৰমানে যেতিয়া শুই গ'লোঁ তেতিয়া তাৰমানে এইটো কামটো হৈছিল। কেইজন আহিছিল? তিনিজন আহি তাৰমানে দুজন ৰুমত সোমাইছে, দুটা ৰুমত, আৰু এজন মানে থিয় হৈ আছে। আৰু তাৰপিছত মোক মানে বিচনাৰ পৰা আনি মোৰ মোবাইলটো তাৰমানে হেৰি কৰিছে, লৈছে সিহঁতে, লৈ মোক বিচনাৰ পৰা আনি মোক ইফালে এই মোৰ ৱাশ্বিং মেচিনটোৰ ওচৰত মোক খাৰা কৰি ৰাখিছে। তাৰপিছত মোক এখন গামোচা আছিল মোৰ হেৰিত, গামোচাখন মোৰ মুখত বান্ধি লৈছে সিহঁতে। বান্ধি লৈ মোক ৰদ ডেলেদি এনেকৈ দেখাই আছে তাৰমানে, ৰদ ডেল মানে হাল্লা কৰিব একদম কথা পতা নাই তাহোঁ, আৰু লাইট চাইট গোটেই অফ কৰি দিছে। মোৰ ছোৱালীটো আৰু ময়ে আছিলোঁ, সিহঁত মানে নাই। মোৰ হাজবেণ্ড কাজিৰঙাত আছে আৰু মোৰ ল'ৰা বোৱাৰী গুৱাহাটীত আছিলে। ফাৰ্ষ্টত খালি মই ৰদ পেটে দেখা পাইছোঁ, লোহা এক পাত। কি নিলে? গড্ৰেজত ভাঙিছে? মোৰ মানে গড্ৰেজো ভঙা নাই, মোক খালি গড্ৰেজৰ চাবিটোক হেৰি কৰিছে, কৰিম এখন সিহঁতে মানে নিজে নিজে হেৰি কৰি গোটেইখিনি লৈছে। সোণাই নিছে, বাকী মোৰ একো নিয়া নাই বস্তু, খালি সোণা নিছে। কিমানমান সোণা আছে? সোণা মোটামুটি মোৰ 4-5 তোলা হ'ব, আৰু বোৱাৰীৰো হ'ব 1.5 তোলা 2 তোলা হ'ব।